প্লিজ আপুনি ইয়াৰ পৰা এতিয়া যাওক। যাম বাৰু, কিন্তু কি হৈছে কোৱাচোন? সমস্যাবোৰ নিজৰ মানুহক ক'লেহে সমাধান হ'ব। নিজৰ মানুহ আপোনালোক। যিটো মানুহে তোক মাৰিবলৈ দিব পাৰে সেই মানুহটোৰ কথা বাৰে বাৰে কিয় ভাবি আছ? গাঁৱলৈ যাবি যে সেইকাৰণে মনত পৰি গ'ল। তই এবাৰ খবৰ কৰি চাবিচোন মাহী কেনেকৈ আছে। আপুনি অলপ সাৱধানে থাকিব। সি নিচাত আছিলে নেকি? দো দিল মিল ৰহে হে মগৰ চুপকে চুপকে। জুই দুইফালে জ্বলিছ শুনজনী। যা তাৰমানে তোৰে যাতা তোৰ এদিন তোৰ গাত মাহ হালধি খুৱাব চাবি। ভাল লাগিছে ন তোৰ আজি মাহ হালধিৰ কথা শুনি? মাৰ খাবি তই। মোক মাৰ কাট কি কৰ কৰিবি, কিন্তু তোৰ বিয়াত মই যি খোজো তাকে দিব লাগিব। কি লাগিব ক? নাই 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 লগা, ছাৰৰ কপালতহে লাগিলে। ছাৰ? অঁ, অনিৰ্বাণ বোলা ছাৰজন আহিছিলে আৰু লগত সাংবাদিকজনীও আহিছিলে। কোনে কৰিছে এইবোৰ কাম? এনেকুৱা হ'লে দেখোন মই তহঁতক অকলে এৰি কলৈকো যাব নোৱাৰিম। একো নহয়, তই চিন্তা নকৰিবি। তই কাইলৈ গাঁৱলৈ গৈ ৰূপক লৈ সোনকালে আহি যাবি। মই মামুনক ভালকৈ চম্ভালি ল'ম আৰু বিনীতাটো থাকেই দিনটো। তথাপি ছাৰে বেছিকৈ দুখ পালে নেকি? নাই, অলপ পালে। মই গামোচাখন বান্ধি দিলোঁ, তাৰপিছত টেষ্টটো ৰৈ গ'ল। ল'ৰাজন আমাৰ কাৰণে দেৱতা হৈ আহিছে। ভগৱানে ভাল কৰক তেখেতক। ছোৱালীজনীও ভাল। সিহঁত আটাইকেইজনেই ভাল। এই গুৱাহাটীহেন চহৰত এনেকুৱা ধৰণৰ মানুহ পোৱাটো আমাৰেই কপাল। বাৰু মই ভাতকে ৰান্ধোকে ৰহ। বাবুই, অঁ, তই নহ'লে প্ৰথমতে ৰূপক লগ ধৰিবি, তাৰপিছত বেলেগ কাম কৰিবি। তই লোৱাৰ দৰে মোকো পাটৰ কাপোৰ এযোৰ দিব লাগিব। কইনা আৰু মই একেই কাপোৰ পিন্ধি থাকিম। হেই ৰিচিভ কৰ। তয়ো মানুহ দেই, মোক দে। অঁ খুৰী কওক। মই প্লাবিতা। তাই মানে নিউজ এটাৰ কাৰণে বাহিৰলৈ যাব, কাইলৈ ৰাতিপুৱাই যাব। হ'ব খুৰী, মই লৈ যাম। তই যোৱাই নাই হস্পিটেললৈ? খুৰীয়ে কান্দি কান্দি ফোন কৰিছে। কাইলৈ পুৱাই ওলাবি, ময়ো যাম। চি সেইকাৰণে ঘৰ ভাড়া দিয়াৰ আগত মানুহৰ বিষয়ে জানি ল'ব লাগে। তই ঠিক কথাই কৈছ। এইবোৰে চাগে ব্যৱসায়হে কৰি আছে ইয়াত। অঁ, কি হৈছে? হৌৱা চাওক। নাই নাই, এইবোৰ মিছা, চব মিছা। হা? এইবোৰ মিছা?
এইবোৰ মিছা ফটো চাওক ঐ ৰচোন ৰ এইজনে সেই ছোৱালীজনীৰ খুৰায়েক নহয়নে তই ঠিক কথাই কৈছ অঁ এইজনেই ৰ মই এতিয়া মিডিয়া অঁ মাত 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 এইবোৰ মানুহক শাস্তি নিদিলে আমাৰ এই গোটেই এৰিয়াখনে বদনাম কৰি পেলাব ঠিক কৈছ মাত মাত মিডিয়া মাত ফোনটো ৰিচিভ কৰ বাদ দে আমাৰ ইয়াত এইবোৰ অসভ্যালি নচলিব ঘৰ এৰি দিব ইয়াক কৈ একো লাভ নাই বুজিছ ইয়াৰ ভতিজীয়েকক ধৰি আনি ৰাস্তাত আঁঠু কৰাব লাগিব ঠিক কৈছ ঐ খোজকাঢ়িব নোৱাৰে বোলে দেখিছ তথাপি অসভ্যালি অঁ নহয় নহয় আপোনালোকৰ কিবা ভুল হৈছে এইটো এটা ষড়যন্ত্ৰ বুজিছে ল'ৰাজন খুব ভাল তেওঁ আমাক বিপদৰ পৰা সহায়হে কৰিছে বিপদৰ পৰা উদ্ধাৰ কৰা মূল্যটো এতিয়া অনিৰ্বাণ চলিহাই লৈ আছে তাৰ বাহিৰত এটা ৰূপ আৰু ভিতৰত এটা ৰূপ হেল্ল' হয় কিমান পালে আপোনালোক হয় হয় ছোৱালীজনী খুৰাকক আমি এটা ধৰি ৰাখিছোঁ হয় জলদি আহক আপোনালোক আপুনি ইয়ালৈ আহক হয় ঠিক আছে আহক তেওঁলোক পাবহিয়ে এতিয়া ভালেই হৈছে এতিয়া চাম কি হয় পাবি ৰ মজা বঢ়িয়া এতিয়া প্লেন কৰা মতে অনিৰ্বাণক তালৈ মাত আৰু মিডিয়া মাতি নিউজটো কৰি দিয়ে তাৰপিছত মই যেনেকৈ ক'বলৈ কৈছিলোঁ তেনেকৈ কবি হ'ব দে আজি ক'ত কাম আছে অনি আজি আমাৰ কাৰ্যালয়ত সদস্য ভৰ্তি আছে মোৰ দেৰিয়ে হৈছে আমাৰ অসমীয়াৰ ইমান ধুনীয়া গামোচাখন থাকোঁতে তইনো এইখন কিয় ল আজিৰ পৰা কামত ওলাই গ'লে এই গামোচাখন লৈ যাবি ময়ো ভাবিছিলোঁ কিন্তু নেতা নেতা লাগিব বুলি নলওঁ তইনো নেতা নহয় কি প্ৰতিজন নেতাই ৰাজনীতিবিদ হ'ব লাগিব বুলিতো কথা নাই তই অসমীয়াগিৰি কৰিছ আৰু গামোচাখন অসমীয়াৰ অন্যতম চিন সেইকাৰণে কামত ওলাই গ'লে আজিৰ পৰা সদায় এইখন লৈ যাবি বুজিলি হ'ব খুৰী দাদা টিভিত আপোনাৰ কিবা এটা নিউজ দি আছে চাওকচোন আহক চাম যা পাছত তোৰ কিবা নিউজ বাজিব লগা আছিল নেকি আজি নাই আগৰে কিবা চাগে নহয় আগৰ নহয় আপোনাৰ পোষ্টাৰ ৱালত মৰা নিউজ অনিৰ্বাণ অহাৰ পাছত যাতে মানুহবিলাক জঁপিয়াই পৰে অনিৰ্বাণ আৰু ছোৱালীজনীৰ ওপৰত টকা যিমান লাগে মই দিম তই খালি মেনেজ কৰ হে হৰি এইবোৰ কি দেখুৱাইছে অনি মোৰ ওপৰত তোমালোকৰ বিশ্বাস আছে নহয় মোক অলপ সময় দিয়া মই সকলো ঠিক কৰি দিম ঐ কি বুলি ভাবিছ ইয়াত কোনো আৰু মানুহ নাই হা অঁ নাই মানুহ আপোনালোক মানুহ হোৱা হ'লে এনেকৈ মিছা কথা এটাক লৈ এজন মানুহক বদনাম নকৰিলেহেঁতেন যিজন অনিৰ্বাণ চলিহাক যুৱ প্ৰজন্মই আদৰ্শ বুলি ভাবিবলৈ লৈছিলে তেওঁৰ চৰিত্ৰৰ এনে ৰূপ অকল্পনীয় অসহায় লোকক সহায় কৰি আন্তৰিকতা আদায় কৰে অনিৰ্বাণ চলিহাই তাৰপিছত আৰম্ভ কৰে ছোৱালীৰ সৈতে অন্য সম্পৰ্ক আমাৰ ওচৰত আছে এই যুৱতীগৰাকীৰ প্ৰতিবেশী তেওঁলোকে ক'ব নিজৰ মতামত এইবোৰ মানুহক ৰাস্তাত নাঙঠ কৰি পিটিব লাগে এনেকৈ থাকিলে নহ'ব এইবোৰ মানুহক উচিত তদন্ত কৰিব লাগে এবাৰ শুনক আন এগৰাকী প্ৰতিবেশীৰ মতামত আপুনি অনিৰ্বাণ চলিহা সন্দৰ্ভত আৰু কি কথা জানে আৰু কি ক'ব বিচাৰে তেখেত এনেকুৱা বুলি আমি ভবা নাছিলোঁ তেখেতটো ইমান ভাল মানুহ তেখেতে ৰাইজকো বহুত সহায় কৰিছে কিন্তু এই কামত আমি তেখেতক ধিক্কাৰ দিছোঁ হে হৰি এইবোৰ কি দেখুৱাইছে অনি মোৰ ওপৰত তোমালোকৰ বিশ্বাস আছে নহয় মোক অলপ সময় দিয়া মই সকলো ঠিক কৰি দিম
আপোনাৰ ল'ৰাই এনেকুৱা ভুল কৰিব নোৱাৰে বুলি আপোনাৰ বিশ্বাস আছে নহয় দেউতা? আছে, কিন্তু সন্মুখত দেখা কথাবোৰে বিশ্বাসখিনি ক'ব নোৱাৰাকৈ পাতল কৰি পেলাইছে। দাদা, এইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ। আমাৰ অনিয়ে ভাল কাম কৰি থকাৰ বাবে কোনোবাই এইবোৰ কৰিছে। প্ৰমাণ কৰক, সি মানিম। দাদা শুনকচোন, এইবোৰ মানুহক ৰাস্তাত নাঙত কৰি পিটিব লাগে। এনেকৈ থাকিলে নহ'ব, এইবোৰ মানুহক উচিত তদন্ত কৰিব লাগে। তেখেত এনেকুৱা বুলি আমি ভবা নাছিলোঁ। তেখেতটো ইমান ভাল মানুহ, তেখেতে ৰাইজকো বহুত সহায় কৰিছে, কিন্তু এই কামত আমি তেখেতক ধিক্কাৰ দিছোঁ। ফোনটো ইমান বাজি আছে, ৰিচিভ কৰ। গুচি যাম আকৌ মই ৰুমলৈ ঘূৰি, নাযাম কিন্তু হস্পিটেল। হ'ব দে, নালাগে ৰিচিভ কৰিব, ব'ল। অনিৰ্বাণ অহাৰ পাছত যাতে মানুহবিলাক জঁপিয়াই পৰে, অনিৰ্বাণ আৰু ছোৱালীজনীৰ ওপৰত। টকা যিমান লাগে মই দিম, তই খালি মেনেজ কৰ। পাবন, তই ঘূৰি আহিলি যে, কি হৈছে বাবৈ? মানুহবোৰে কি? কি পাগল হৈছে নেকি মানুহবোৰ? পাগলেই হৈছে চব, একো কথা শুনিব নোখোজে। টিভি মানুহবিলাকো আহিছে, যি টি কথা কৈ আছে তোৰ আৰু এই ল'ৰাটোৰ বিষয়ে। কি বুলি ভাবিছে সিহঁতে? আমি গাঁৱৰ বুলি সিহঁতে যি ক'ব আমি মানি ল'ম? লৈ ব'ল মোক, ব'ল। নালাগে যাব, মানুহবোৰ পাগল হৈ আছে। তই ওলাই গ'লে তোকো হকে বিহকে যি টি ক'ব। সেই বুলি কি আমি মনে মনে থাকিম নেকি? নাথাকো, আমি এই ঠাই এৰি বেলেগ ক'ৰবালৈ গুচি যাম। নাযাওঁ। নাযাওঁ বুলি ক'লে হ'ব নেকি? গোটেই বাহিৰ কৰি দিম একদম। তাই একদম দেখিছ? ঐ, কি বুলি ভাবিছ? ইয়াত কোনো আৰু মানুহ নাই? হা? অঁ, নাই মানুহ। আপোনালোক মানুহ হোৱা হ'লে এনেকৈ মিছা কথা এটাক লৈ এজন মানুহক বদনাম নকৰিলেহেঁতেন। মানুহজন মানে অনিৰ্বাণ চলিহা। প্ৰেম দেখিলা? ৰাসলীলা কৰ যদি বাহিৰত কৰিবি, এই ঠাইত নহ'ব। ঐ, এইবোৰ বেবেচাৰী ইয়াত নহ'ব, বুজিছ? মোক চম্ভালি কথা ক'ব। বেভিচাৰী অৰ্থটো জানেনে? কি বেভিচাৰী কৰা দেখিলে আপোনালোকে? তেখেতে আমাক সহায় কৰিছে। অকল তেখেতেই নহয়, তেখেতৰ দলৰ সকলোৱে আমাক সহায় কৰিছে। মানুহে মানুহক সহায় কৰাৰ কথা শুনিছে চাগে? নে আপোনালোক মানুহেই নহয়? ঐ ছোৱালী, মোক চম্ভালি কথা কবি। মোক আপোনালোকে চম্ভালক। কাৰোবাৰ চৰিত্ৰৰ বিষয়ে কোৱাৰ আগতে 10 বাৰ ভাবি চাব। কাৰ ভাল চৰিত্ৰ? তোৰ নে তেওঁৰ? হে? ঠিক আছে, আমি মিছা ক'লো, কিন্তু এইখনে কি ক'ব? নিউজটো মই ভালকৈ চাইছোঁ। মোৰ মতে অনিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে। মানি ল'লো ষড়যন্ত্ৰ,
এতিয়া কোৱা কোনে কৰিলে? বাৰে বাৰে কি সঁচা সঁচা কৈ আছে আপোনালোকে? তেখেতে মানুহ হিচাপে মোক সহায় কৰিছে বুলি আপোনালোকক কোৱা নাই নেকি? মানুহ হিচাপে সহায় কৰিলে মানি ল'লো, কিন্তু সি তহঁতৰ ঘৰলৈ সদায় আহি থকাটোৰ কাৰণ কি? নেতা আৰু আচল চৰিত্ৰ এইটো নাৰী কেলেংকাৰী। ঐ ভুল কথা এটা বাৰে বাৰে কৈ নাথাকিবি। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি তোৰ মনটো ভাল লাগিছে ন এতিয়া? দেউতাহঁতে খঙত কিবা কৈছিলে আৰু এতিয়া সেইবোৰ বাদ দে, তয়ো ধৰি নাথাকিবি। তথাপি দেউতাই কিন্তু মোক মাত এটা নিদিলে। তই হ'বলৈ দিছিলি। এতিয়া আৰু ভাবি থাকিব নালাগে, চিধা চিধি পাললৈ ব'ল, চুলি ষ্ট্ৰেট কৰিব লাগিব। বেয়া দেখিব নেকি? ক্লাছ 1 লাগিব তোক। অনিৰ্বাণ দাটো পাগল হৈ যাব। ব'ল পাললৈ ব'ল। পাগল যি টি মানে। পোষ্টাৰ ফালি কি হ'ব? সঁচাটো লুকাই থ'ব নোৱাৰে। বাৰে বাৰে কি সঁচা সঁচা কৈ আছে আপোনালোকে? তেখেতে মানুহ হিচাপে মোক সহায় কৰিছে বুলি আপোনালোকক কোৱা নাই নেকি? মানুহ হিচাপে সহায় কৰিলে মানি ল'লো, কিন্তু সি তহঁতৰ ঘৰলৈ সদায় আহি থকাটোৰ কাৰণ কি? নেতা আৰু আচল চৰিত্ৰ এইটো নাৰী কেলেংকাৰী। ঐ ভুল কথা এটা বাৰে বাৰে কৈ নাথাকিবি। বাৰে বাৰে কিয়? হাজাৰবাৰ ক'ম, ইয়াৰ বিচাৰ হ'ব লাগিব। শুনাচোন, আমি ইয়াৰ পৰা গুচি যামগৈ। গুচি যাম। আকৌ বেলেগ ঠাইলৈ গৈ ভতিজাৰক লগাই ঠাণ্ডা কৰিবলৈ। খোজকাঢ়িব নোৱাৰে তথাপিও তাই চি। ঐ সকলো কথাৰ এটা সীমা থাকে, সীমা পাৰ নকৰিবি। এজনী ছোৱালীক বিনা কাৰণত বদনাম কৰিবলৈ অধিকাৰ তহঁতক কোনে দিলে? হা? কাইলৈ চব চেনেল মাতো, অকল আমি নহয়, ভাল ভাল মানুহ মাতো। সকলোৰে সন্মুখত উত্তৰ দিব লাগিব এই লগত সম্পৰ্ক কি। সীমা চেৰাই গৈছ কিন্তু। প্ৰেছ মিটত গম পাব কোনে সীমা চেৰাই গৈছে, আৰু জবাব দিবলৈ সাজু হৈ থাকক। ঐ বল বল। আপুনিও যাওকগৈ ছাৰ। কাইলৈৰ ভিতৰত আমি ইয়াৰ পৰা গুচি যামগৈ। কলৈ যাম নাজানো, কিন্তু আমাৰ বাবে আপোনাক কোনো কাৰণতে বিপদত পৰিবলৈ নিদিওঁ। যাওকগৈ। দাদা চাহ আনিছো। থোৱা। নিউজটো মই ভালকৈ চাইছোঁ। মোৰ মতে অনিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে। মানি ল'লো ষড়যন্ত্ৰ। এতিয়া কোৱা কোনে কৰিলে? তোমাৰ ওচৰত উত্তৰ নাই বুলি মই জানো। মোৰ ওচৰতো নাই, অনিৰ ওচৰতো নাই। সেইকাৰণে মই ভয় খাইছো। আমি নিজেই নজনা উত্তৰটো মানুহক কি বুলি দিম? আমাৰ জীৱনলৈ সমস্যা যেনেকৈ আহে, তাৰ পৰা বচাৰ উপায়ো ভগৱানে দিয়ে। সমস্যাৰ উপায় ভগৱানে দিয়ালৈকে যদি বেছি পলম হৈ যায়, তেতিয়া কি কৰিবা? দাদা, আজি আপুনি ইমান নিগেটিভ কথা কিয় কৈছে? আগতেতো এনেকৈ নকয়। আজি মোৰ মনটোৱে কৈছে নহ'বলগীয়া কিবা এটা হ'ব। এইটো সমস্যা শেষ নহ'ব, বাঢ়িবহে।
লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধাকে